গীতাত ভগৱান শ্ৰীকৃষ্ণই এইকেইটা কামক পাপ বুলি কৈছিল। এইকেইটা কামে মানুহৰ জীৱনলৈ দৰিদ্ৰতা কঢ়িয়াই আনে। তেনে গৃহ দুখ, অভাৱ আৰু বেমাৰে আগুৰি ধৰে। ভগৱান শ্ৰীকৃষ্ণৰ মতে এই 5টা কাৰণৰ বাবেই মানুহৰ জীৱনত দৰিদ্ৰতা আহে। গীতাত প্ৰচাৰ কৰি থাকোঁতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে তেওঁৰ জীৱনত যি সুখ, দুখ, দৰিদ্ৰতা আৰু ধন সম্পত্তি আহে তাৰ বাবে মানুহ নিজেই দায়ী। তেওঁ কৰা কামবোৰেই তেওঁৰ দৰিদ্ৰতাৰ কাৰণ। যদি তেওঁ বেয়া কাম কৰে তেন্তে তেওঁ বেয়া ফলাফল পায়, আৰু যদি তেওঁ ভাল কাম কৰে তেন্তে তেওঁ ভাল ফলাফল পায়। মানুহৰ সামৰ্থ্য অনুসৰি কাম কৰি টকা উপাৰ্জন কৰাৰ অধিকাৰ আছে আৰু নিজেই উপভোগ কৰাৰ অধিকাৰ আছে। কিন্তু তেওঁ ধন সম্পত্তিৰ প্ৰতি ইমানেই নিমগ্ন হ'ব নালাগে যে তেওঁ ধৰ্মৰ পথৰ পৰা বিচ্যুতি ঘটাব। প্ৰতিদিনে আমি এনে কিছুমান কাম কৰোঁ যিয়ে ব্যক্তিজনক নেতিবাচকতাৰে ভৰাই তোলে। মানুহৰ ভাগ্যৰেখা যিমানেই দীঘল নহওক কিয় এই 5টা কাম কৰিলে তেওঁ দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ'ল ভগৱান শ্ৰীকৃষ্ণৰ বন্ধু সুদামা, যিয়ে নিজৰ ভুলৰ বাবে দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া হৈছিল। যদি আমি সেই ভুলটো শুধৰাই দিওঁ আৰু সৰু সৰু ভুলবোৰ এৰাই চলোঁ তেন্তে আমি আমাৰ জীৱনৰ পৰা দুখ, দৰিদ্ৰতা আৰু হতাশা দূৰ কৰিব পাৰিম। গতিকে আহক ভগৱান শ্ৰীকৃষ্ণই এনে কোনবোৰ কামৰ বিষয়ে জনাইছে জানো। কিন্তু তাৰ আগতে যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক, যাতে এনেধৰণৰ আধ্যাত্মিকভাৱে তথ্য সমৃদ্ধ ভিডিঅ' চাই থাকিব পাৰে। লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। প্ৰথম কথা, দৰিদ্ৰতা সদায় সেই ঘৰত বাস কৰে য'ত ভগৱানক অৰ্পণ নকৰাকৈ খাদ্য গ্ৰহণ কৰা নহয়। কাৰণ কোনো মানুহে যদি তেওঁক খাদ্য যোগান ধৰা সৃষ্টিকৰ্তাক পাহৰি যায় তেন্তে সেয়া অসন্মানজনক বুলি গণ্য কৰা হয়। এজন ব্যক্তিয়ে কেতিয়াও আন কাৰোবাৰ অংশৰ খাদ্য খাব নালাগে। ঘৰতে প্ৰস্তুত কৰা খাদ্যৰ ওপৰতো জীৱ-জন্তুৰ অধিকাৰ আছে। প্ৰথমে ভগৱানৰ প্ৰসাদ, তাৰ পিছত গৰু আৰু কুকুৰৰো নিজৰ অংশ। কাৰণ সকলো দেৱ-দেৱী মাতৃ গৰুত বাস কৰে আৰু তেওঁ সকলো মানুহকে গাখীৰ যোগান ধৰে। গতিকে মাতৃ গৰুক খাদ্য খুৱাই দিয়াটোৱেই হৈছে সৰ্ববৃহৎ গুণী কাৰ্য। যি ঘৰত মানুহে দেৱ-দেৱীক খাদ্য নিবেদন নকৰে আৰু জীৱ-জন্তুৰ সেৱা নকৰে তেনে ঘৰত দৰিদ্ৰতা, দুখ, দুৰ্দশা নিশ্চিতভাৱে বাঢ়ি যায়। দ্বিতীয় কাৰণটো হ'ল দান নকৰা। শ্ৰীকৃষ্ণই কৈছে যে লক্ষ্মী ঘৰৰ পৰা ওলাই যায় য'ত মানুহে নিজৰ সামৰ্থ্য অনুযায়ী দান বৰঙণি নকৰে। ধনৰ সঠিক ব্যৱহাৰ কেৱল দান বৰঙণিৰ জৰিয়তেহে হয়। দান কৰিলে ধন বৃদ্ধি পায়, আৰু যদি দান কৰা নহয় তেন্তে সেই ধন অসুবিধাজনক হৈ পৰে। ই সুখ আৰু শান্তি প্ৰদান নকৰে। গতিকে মানুহে সময়ে সময়ে চান্দা দিব লাগিব। আপোনাৰ দুৱাৰমুখলৈ অহা গছবোৰকো কেতিয়াও তিৰস্কাৰ কৰা উচিত নহয়। তৃতীয় কথা, নাৰীক অপমান কৰা। শ্ৰীকৃষ্ণই কৈছে যে নাৰী মহালক্ষ্মীৰ ৰূপ। নাৰীৰ ওপৰত হিংসা কৰা, মাৰপিট কৰাটো পাপ। ইয়াৰ বাবেই লক্ষ্মী ৰুষ্ট হৈ গুচি যায়। যি ঘৰত মহিলাগৰাকী সদায় সুখী থাকে তাতেই দেৱী লক্ষ্মী সদায় বাস কৰে। যিবোৰ ঘৰত নাৰী অসুখী, দেখুৱাই মদ খায়, সেইবোৰ ঘৰৰ পৰা লক্ষ্মী চিৰদিনৰ বাবে গুচি যায়। চতুৰ্থ কাৰণ হ'ল যৌনতা, মদ, জুৱা। মদ খোৱা আৰু জুৱা খেলা ঘৰৰ সদস্যসকলৰ সকলো ভাল কাম ধ্বংস হৈ যায়। জুৱা খেলাৰ ফলত ধন সম্পত্তিৰ অপব্যৱহাৰ হয় আৰু তাৰ বাবে দেৱী লক্ষ্মীও বিচলিত হয়। গতিকে মানুহে ধনৰ সৎব্যৱহাৰহে কৰিব লাগে, তেতিয়াহে তেওঁৰ ধন সম্পত্তি বৃদ্ধি পাব। পঞ্চম কথা হ'ল জুৱা মহিলা। আন পুৰুষৰ পত্নীৰ প্ৰতি আকাংক্ষা থকাটো পাপ বুলি গণ্য কৰা হয়। বালিৰ পৰা ৰাৱণলৈ, ৰামায়ণৰ পৰা মহাভাৰতলৈকে ইয়াৰ বহু উদাহৰণ পোৱা যায়। আন পুৰুষৰ মহিলাৰ লগত সম্পৰ্ক ৰখাৰ পৰিণতি সদায় বেয়া হয়। গতিকে পত্নীৰ বাহিৰে আন কোনো মহিলাৰ লগত কেতিয়াও প্ৰেমৰ সম্পৰ্ক নাৰাখিব। এইটো পাপ আৰু ইয়াৰ বাবেই লক্ষ্মী বিচলিত হয়। গতিকে এইবোৰ আছিল 5টা কাম যিবোৰ কৰিলে মানুহৰ জীৱনত দৰিদ্ৰতা আৰু দুখ কঢ়িয়াই আনে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ আধ্যাত্মিক তথ্য সমৃদ্ধ ভিডিঅ' চাই থাকিব পাৰে। ধন্যবাদ। আপুনি এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰ নেকি? ফেচবুকত ফলোৱাৰ বৃদ্ধি কৰাত, ইউটিউবত ভিউজ আৰু ছাবস্ক্ৰাইবাৰ পোৱাত, অথবা আপোনাৰ কণ্টেণ্টৰ পৰা ধন উপাৰ্জন কৰাত সমস্যাত পৰিছে নেকি? যোগাযোগ কৰক অনুক্লৱৰ সৈতে। অনুক্লৱে আপোনাৰ এই যাত্ৰা সহজ কৰি তুলিব। অনুক্লৱৰ সহায়ত অৰ্গেনিক আৰু এক্টিভ ফলোৱাৰ আৰু ছাবস্ক্ৰাইবাৰ লাভ কৰিব। অনুক্লৱে ইউটিউব, ফেচবুক আৰু অন্যান্য প্লেটফৰ্মৰ পৰা ধন উপাৰ্জন কৰিবলৈ চেনেল মনিটাইজ কৰাত সহায় কৰিব। আপোনাৰ ভিডিঅ' আৰু পোষ্টসমূহ সঠিক আৰু অধিক দৰ্শকৰ কাষলৈ লৈ যোৱাত সহায় কৰিব। নতুন
কণ্টেণ্ট আইডিয়াৰ অভাৱ পূৰণ কৰাৰ লগতে একাউণ্ট ছেটআপৰ যিকোনো সমস্যাৰ সমাধান দিব। অনুগ্লোবে যিকোনো টেকনিক্যাল সমস্যাৰ পৰা আৰম্ভ কৰি কৌশলগত পৰিকল্পনা প্ৰস্তুত কৰা পৰ্যন্ত নিশ্চয়তা দিয়ে। ইতিমধ্যে অনুগ্লোবে 100ৰো অধিক ক্লায়েণ্টৰ সৈতে কাম কৰিছে। গতিকে আপোনাৰ নিচাক উপাৰ্জনৰ উৎসলৈ পৰিণত কৰিবলৈ আজিয়ে অনুগ্লোবৰ সৈতে যোগাযোগ কৰক। এতিয়াই ফোন অথবা হোৱাটছএপ কৰক। যোগাযোগৰ নম্বৰ 9101067088। অনুগ্লোব আপোনাৰ ডিজিটেল সফলতাৰ একমাত্ৰ সমাধান।